বিহুত আমাৰ বহুত অনুষ্ঠান কৰিলোঁ তাৰপিছতে বিহুৰ মাজতে মোৰ গা বেয়া হ'ল তাৰপিছত মই ডক্টৰক দেখুৱালোঁ ডক্টৰে কৈছে যে মানসী যদি জীৱনভৰ গান গাই থাকিব বিচাৰিছা কেইদিনমান তুমি গান নোগোৱাকৈ থাকিব লাগিব গতিকে অনুষ্ঠানবোৰ স্থগিত ৰাখিছোঁ বহুতে বেয়া পাইছে যে মই অনুষ্ঠানবোৰলৈ যাব পৰা নাই বহুত আমাৰ অনুষ্ঠান বুকিংছ আহিছে কিন্তু ৰাখিব পৰা নাই কাৰণ মোৰ গা খুবেই অসুস্থ আজিও আচলতে গা খুব বেয়া মাতটোতে আপোনালোকে হয়তো গম পাইছে গতিকে তথাপিও আপোনালোকৰ মৰম দেখি গাবলৈ মন গৈছে আৰু আপোনালোকৰ মাজলৈ আহিছোঁ গতিকে একেলগে সকলোৱে মোৰ লগত বিহু এফাকি গালে ভাল লাগিব দেই ৰাইজ আৰু এইখিনিতে কৈছোঁ ইয়াতে যিমানখিনি আমাৰ ৰাভা সম্প্ৰদায়ৰ লোক আছে তেওঁলোকৰ কাৰণে এটা মোৰ ভাল খবৰ এটা আছে দেই নেক্সট আপোনালোকে অতি সোনকালে নতুন বছৰ পৰাৰ আগে প্ৰায় ৰাভা সম্প্ৰদায়ৰ লোকসকলৰ কাৰণে মই মোৰ ফালৰ পৰা এটি খুব ধুনীয়া ৰাভা গীত মই উপহাৰ দিম গতিকে আপোনালোকৰ কাৰণে কৰিম গতিকে সকলোৰে পৰা এটা মৰম পালে ভাল লাগিব এটা জোৰদাৰ হাত চাপৰি হ'লে ভাল লাগিব ৰাইজ কিন্তু আপোনালোকে মৰম দিব লাগিব মই ৰাভা ভাষা ক'বও নাজানো বুজি নাপাওঁ কিন্তু প্ৰত্যেকটো সম্প্ৰদায়ে মোক খুব আকৃষ্ট কৰে খুব এট্ৰেক্ট কৰে গতিকে মই আপোনালোকক কথা দিছোঁ ৰাভা সম্প্ৰদায়ৰ লোকসকলৰ কাৰণে এটা ৰাভা গীত কৰিম অতি সোনকালে আপোনালোকে শুনিব পাব অলপ ৰিভাৰ্বটো দিবচোন
so much, everyone.